पश्चिम बंगाल की राजनीति में हलचल तेज हो गई। संतोष पाठक ने भाजपा ज्वाइन कर तृणमूल कांग्रेस पर चुनावी में अनियमितताओं के आरोप लगाए। उन्होंने कहा कि 8 बार कांग्रेस से लड़ने के बावजूद जीत नहीं मिली, लेकिन इस बार भाजपा के नेतृत्व में जीत का पूरा भरोसा है। सूत्रों के अनुसार वह चौरंगी सीट से भाजपा के उम्मीदवार हो सकते हैं। कांग्रेस के नेतृत्व की कमी पर भी सवाल उठाए गए। আমি তো লড়তে জানি, আমি ছেড়ে দেবো নাকি? আমিও লড়বো। আমি তো আজ অব্দি লড়েই আছি। এখানে একটু শক্ত হয়, আরো লড়া যাবে। এখানে অনেক এমএলএ এমপি হেনা দেনা আছে, অনেক ছেলেরা আছেন, আরো ভালো ভালো লড়াই হবে। ছিলেন তখন এই লড়াইটা ভালোভাবে লড়া যাচ্ছিল না। আপনারা তো জানেন কিভাবে লড়াই লড়েছি আমরা। আপনারা দেখেছেন কিভাবে যে যখন চাহিদা আমি লড়াই থেকে ভাগি, জানি যে এখন খুব ভালো শক্ত করে লড়াইটা হবে। কংগ্রেস যখন একা লড়া কেন করলেন? না একা লড়ার এটা একটা ভুল ডিসিশন ছিল। অ্যালায়েন্সে যাওয়া ভালো ছিল।